নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আজি পুনৰ প্ৰতিবাদ কৰিব কংগ্ৰেছে আৰু বিগত দুদিনৰ আগতে মিডুল ইছলামৰ যিজন কংগ্ৰেছৰ এজন নেতাৰ প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত যি ৰাজভৱন ঘেৰাও কাৰ্যসূচী আছিল তাত তেখেতৰ মৃত্যু হৈছিল আৰু সেই মৃত্যুৰ ন্যায়িক তদন্ত বিচাৰি আজি পুনৰ গুৱাহাটী কপাবলৈ সাজু হৈছে কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছে আজি জনতা ভৱন ঘেৰাও কাৰ্যসূচী ঘোষণা কৰিছে আৰু দিনৰ 11 বজাৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব যাক লৈ কিন্তু পুৱাৰ ভাগৰ পৰা দিছপুৰত দেখা গৈছে কটকটীয়া নিৰাপত্তা বেৰিকেড সাজু কৰি ৰখা হৈছে খস্তময় আছে প্ৰশাসন খস্তময় আছে আৰক্ষী আৰু যিকোনো মুহূৰ্তত তেওঁলোকে এই প্ৰতিবাদ যাতে ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰ দৰে যাতে নহয় আৰু যাতে প্ৰতিবাদকাৰী আহি জনতা ভৱনৰ সন্মুখ আহি নাপায় তাৰ বাবে কিন্তু কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে পুৱাৰ ভাগৰ পৰা দেখা গৈছে গণেশগুৰিৰ পৰা আৰম্ভ কৰি যি দিছপুৰৰ আশে-পাশে অঞ্চল আছে সকলোতে কিন্তু বেৰিকেড সাজু কৰি ৰখা হৈছে আৰু পুৱাৰে পৰাই কিন্তু তাত নিৰাপত্তা ৰক্ষী দেখা পোৱা গৈছে আৰু চৰকাৰে কঠোৰ হাতেৰে এই যি কংগ্ৰেছে যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আজি জনতা ভৱন ঘেৰাও কাৰ্যসূচী আৰু এই যিজন মিডুল ইছলাম নামৰ তেওঁলোকৰ কংগ্ৰেছ সদস্যৰ মৃত্যু হৈছিল আইনী কোষৰ সদস্য আছিল তেখেতৰ মৃত্যুৰ ন্যায়িক তদন্ত বিচাৰি আজি পুনৰ ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছে কিন্তু এই প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰিব 11 বজাত মানৱদ্য শৰ্মা কমপ্লেক্সৰ পৰা উলিয়াব বুলি জানিব পৰা গৈছে যাক লৈ কিন্তু কাৰণ জিএছ ৰোড দিনৰ ভাগত যথেষ্ট ভিৰভাৰ থাকিব যান-জঁটৰ সমস্যা সৃষ্টি হ'ব পাৰে যাক লৈ কিন্তু ভাবিছে যাতে কোনো কাৰণত যাতে প্ৰতিবাদী সমদলটো তাৰ পৰা ওলাই আহিব নোৱাৰে প্ৰথমতে তেওঁলোকক জিএছ ৰোডৰ সন্মুখত য'ত তেওঁলোকৰ ৰাজীৱ ভৱন আছে মানৱদ্য শৰ্মা কমপ্লেক্স আছে বা এই সেই জোৰ পৰা সদস্যসকল আহিব কংগ্ৰেছ সদস্যসকল কাৰণ কেইবা শতাধিক কংগ্ৰেছ সদস্য আহিব বুলি জানিব পৰা গৈছে তেওঁলোকে যেহেতু ঘোষণা কৰিছে আৰু বিভিন্ন জিলাৰ সমূহৰ পৰাও কিন্তু কংগ্ৰেছৰ সদস্যসকল আহিব যাক লৈ এতিয়া কেনেদৰে এই প্ৰতিবাদী কাৰ্যসূচীটো বন্ধ কৰিব পাৰি বা প্ৰতিবাদী কাৰ্যসূচীটো যাতে সফল হ'বলৈ দিব নোৱাৰি তাক লৈ কিন্তু প্ৰশাসন কিন্তু সষ্টম হৈছে আৰু পুৱাৰ ভাগতে জনাইছো যে এই যি আজিৰ যিটো প্ৰতিবাদী কাৰ্যসূচী আছে তাত ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু শিৱই যোগদান কৰাৰ কথা আছিল কিন্তু তেখেতক জানিব পৰা মতে পুৱতি নিশা 4 বজাতে গুৱাহাটীৰ এখন হোটেলৰ পৰা তেখেতক আটক কৰা হৈছে আৰু তেওঁ গুৱাহাটীত থিতাপি লৈছিল উদয় ভানু শিৱ যাক পুৱা 4:30 বজাত গুৱাহাটীৰ এখন হোটেলৰ পৰা আটক কৰিছে আৰু বৰ্তমান তেখেতক তেওঁলোকৰ জিম্মাত ৰখা হৈছে কাৰণ যাতে কোনো কাৰণত এই কাৰ্যসূচীত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল আহিব নোৱাৰে তাক লৈ তেওঁলোকে চিন্তাৰ চৰ্চা কৰিছে প্ৰশাসনে আৰু যি ৰাজভৱন ঘেৰাও কাৰ্যসূচী আছিল তাক লৈ কিছুমান প্ৰশ্ন অৱতাৰণা হৈছিল কালি মুখ্যমন্ত্ৰীয়ে এই সমগ্ৰ ঘটনাটোৰ কাৰণে কংগ্ৰেছ নেতৃত্বক দোষাৰোপ কৰিছিল যে পাৰমিশন লোৱা নাছিল তেওঁলোকে জাষ্ট আৰক্ষীক জনাইছিল তেওঁলোকৰ ওচৰত কোনো এইটো প্ৰতিবাদী কাৰ্যসূচী কৰিব বাবে তেওঁলোকক আগতেকৈ জনোৱা হোৱা নাছিল তেওঁলোকে অনুমতি লোৱা নাছিল অনুমতি অবিহনে গৈছিল আৰু মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে যে যিটো সময়ত ৰাজভৱনত ৰাজ্যপাল নাছিল সেইটো সময়ত তালৈ কংগ্ৰেছ নেতৃত্ব কিয় গৈছিল আৰু মুখ্যমন্ত্ৰীৰ স্পষ্ট অভিযোগ কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি তেওঁলোকে কৈছে যে কংগ্ৰেছে এনেকুৱা পৰিস্থিতি এটা সৃষ্টি কৰিব বিচাৰিছিল তাত গুলীচালনা হ'ব পাৰিলেতেন কিন্তু কন্দুৱা গেছতে সমগ্ৰ ঘটনাটো ৰখি গ'ল আৰু সাংবাদিকসকলৰ জীৱনৰ নিৰাপত্তা হেতু সময়ত নাছিল আৰু তাত সাংবাদিকসকলো আহত হৈছিল সেইবোৰ কথালৈ কোনো কাৰণত কিন্তু কংগ্ৰেছ নেতৃত্বই গুৰুত্ব প্ৰদান কৰা নাছিল তেওঁলোকৰ কাষত যে অন্য লোকো আছিল সেইটো কংগ্ৰেছ নেতৃত্বই চিন্তা কৰা নাছিল মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ তেওঁ কৈছিল যে যি ৰাজভৱন ঘেৰাও কাৰ্যসূচী তেওঁলোকে বাহিৰ কৰিছিল তাত কিন্তু কংগ্ৰেছে জানি বুজি এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছিল আৰু যিটো কৰাত তেওঁলোক সফল হ'ল মুখ্যমন্ত্ৰীয়ে অভিযোগ আনিছে আৰু নেতৃত্বৰ প্ৰতি আনিছে কিন্তু আজি পুনৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী তেওঁলোকে যেতিয়া ঘোষণা কৰিলে কিন্তু আজি পুৱাৰ ভাগৰ পৰা দেখা গৈছে যে কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে আৰু কোনো কাৰণত যাতে কংগ্ৰেছৰ সদস্যসকল বা কংগ্ৰেছৰ যিসকল দলীয় কৰ্মী আছে তেওঁলোকে আহি যাতে পুনৰ সেইদিনাখনৰ দৰে এটা ঘটনা সংঘটিত কৰিব নোৱাৰে বা এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে তাক লৈ কিন্তু সেইটো যাতে নহয় তাৰ বাবে কিন্তু এই ব্যৱস্থা গ্ৰহণ কৰিছে জনাইছো ইতিমধ্যে যিজন ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি আছিল উদয় ভানু শিৱ তেখেত আহিছিল তেখেত গুৱাহাটীৰ যোনখন হোটেলত আছিল নিশাৰ ভাগতে তেওঁক কিন্তু আটক কৰা হৈছে হোটেলৰ পৰা গতিকে লৈ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে কিমান খস্তময় আছে প্ৰশাসন এই কংগ্ৰেছৰ যি আজি জনতা ভৱন ঘেৰাও কাৰ্যসূচী আছে তাৰ ওপৰত কিন্তু তীক্ষ্ণ নজৰ ৰখা হৈছে যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নহয় কাৰণ ইতিমধ্যে জনাইছো দিনৰ ভাগত যেটো জিএছ ৰোডেদি জনতা ভৱনৰ ওচৰত বা দিছপুৰৰ ওচৰত যথেষ্ট যান-জঁটৰ সমস্যাৰ সৃষ্টি হয় আৰু যেটো অফিচৰ সময় থাকিব সেইখিনি সময়ত যাতে কোনো কাৰণত এই প্ৰতিবাদী সময়তলে এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে সাধাৰণ ৰাইজৰ যাতে কোনো কাৰণত হতাহত নহয় হেতু ওপৰত কিন্তু গুৰুত্ব প্ৰদান কৰা হৈছে বুলি আৰক্ষী প্ৰশাসনে ক'ব বিচাৰিছে কাৰণ কিছু সময় পূৰ্বে আমাৰ সাংবাদিক
বলেম ভট্টাচাৰ্য যি দিছপুৰত উপস্থিত হৈছিল আৰু তেওঁ যি আশে পাশে পৰিৱেশ আমাক দেখুৱাইছে তাত দেখা পোৱা গৈছে যে যিদৰে পূৰ্বৰে পৰা কিছুমান প্ৰতিবাদী সমদল হ'লে গম পোৱা যায় যাতে ৰুধিব পাৰি তেনেদৰে কিন্তু সষ্টম হৈ আছে আৰু মুখ্যমন্ত্ৰী কালি যি প্ৰেছ মিট দিছিল তাত তেওঁ কৈছিল যে প্ৰতিবাদ কৰিবলৈ কিছুমান স্থান আছে প্ৰতিবাদ কৰা নিৰ্দিষ্ট স্থানত প্ৰতিবাদ কৰক ৰাস্তাত নহয় বা যি জনতা ভৱনত বা ৰাজভৱনৰ ওচৰত যেটো যি কৰিলে তাত কোনোদিনে আৰু প্ৰতিবাদ কৰিবলৈ দিয়া নহব বুলি কৈছে কিন্তু আজি পুনৰ জনতা ভৱনৰ কথা আছে গতিকে সষ্টম হৈছে কিছু চিন্তাৰ কথা আছে মুখ্যমন্ত্ৰীয়ে সন্দৰ্ভত কি কৈছিল আমি এবাৰ আপোনালোকক শুনাব বিচাৰিম মই ভাবো যে এনেকুৱা ঘটনাত কালি যে গুলি চালনা নহল আৰু সাংবাদিকসকলো সন্মুখত আছিলে তাত কংগ্ৰেছ দলৰ লগত জড়িত নোহোৱা ব্যক্তিও আছিলে যিসকলে প্ৰচেছনৰ নেতৃত্ব লৈছিল তেওঁলোকে এটো চাব লাগিছিল যে পুলিচে যদি গুলি চালনা কৰে টিয়াৰ গেছ চলাই তেওঁলোকৰ পৰিৱৰ্তেও কাষত থকা মানুহৰো ক্ষতি হ'ব আৰু তেওঁলোকে ৰাজভৱনত বিচাৰিছিলে কি ৰাজ্যপালটো নাছিলে এইটো প্ৰশ্নৰ মই উত্তৰটো বিচাৰি পোৱা নাই যদি গভৰ্ণৰ নায়েই তে ৰাজভৱনত আপুনি কিয় গৈছে গতিকে কংগ্ৰেছ দলে নিজৰ কৰ্মীসকলৰ উপৰিও সাংবাদিকসকলৰো জীৱন তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখলৈকে লৈ গৈছিল আৰু তেওঁলোকৰ মই যিমান দূৰ বুজো তেওঁলোকে তাতে হুলস্থুল কৰি পুলিচক উত্তেজিত কৰি ফায়াৰিং আদি কৰোৱাব খুজিছিল আৰু বিষয়টো টিয়াৰ গেছতে সমাপ্ত হ'ল কিন্তু তেওঁলোকে আৰু মই পুলিচকো খুদিছো পাৰমিশন লৈছে নেকি নহয় ইনফৰমেশন দিছে যে আমি যাম গতিকে মই পুলিচক কৈছো গোটেই ঘটনাটো যেহেতু অকল কংগ্ৰেছৰ সদস্যই আহত হোৱা নাই সাংবাদিকসকলো আহত হৈছে সেইকাৰণে বিষয়টো তদন্ত কৰিব লাগে এফআইআৰ কৰিব লাগে এই গোটেই ঘটনাটো মই আজি কেইদিনমানৰ পৰা দেখি আছো যে এটাটো তেওঁলোকৰ দুইজন নেতা কোনজন বেছি শক্তিশালী সেই এটা প্ৰতিযোগিতা হৈ আছে আৰু সেই প্ৰতিযোগিতাটোৰ ফলত ক্ষতি আমাৰ হৈ আছে ৰাইজৰ আমি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছো যে ভৱিষ্যতে ৰাজভৱনৰ সন্মুখত কোনো ধৰ্ণা ধৰ্মঘট হ'ব নোৱাৰিব আৰু কোনোবাই ধৰ্ণা ধৰ্মঘট কৰিলে যি ধৰ্ণা ধৰ্মঘটৰ বাবে নিৰ্দিষ্ট স্থান আছে তাতে তেওঁলোকে ধৰ্ণা ধৰ্মঘট কৰিব পাৰিব আৰু যোৱাকালিৰ ঘটনাটোত যিসকল লোকে এই গোটেই পুলিচৰ বেৰিকেড আদি ভাঙাৰ বাবে প্ৰচেষ্টা কৰিছিল তেওঁলোকৰ ওপৰত সিটি পুলিচে ফৌজাদাৰী গোচৰ লিপিবদ্ধ কৰিছে একেটা ঘটনাকে ইলেকশ্যনৰ আগত খানাপাৰাত তেওঁলোকে কৰিবৰ বাবে চেষ্টা কৰিছিল যোৱাকালি ৰাজভৱনত কিবা কাৰণত নহয় কিবা কাৰণত কংগ্ৰেছ দলে গুৱাহাটীৰ ভিতৰত বহু দিনৰ পৰা কিবা এটা ঘটনা সংগঠিত কৰাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকৰ উদ্দেশ্য মই নাজানো কিন্তু তেওঁলোকে সচিবালয়ৰ সন্মুখতে হওক বা ৰাজভৱনৰ সন্মুখতে হওক তেওঁলোকে বহু দিনৰ পৰা ইয়াত এটা গণ্ডগোল এটা কৰিব বিচাৰি আছে দিস ইজ থাৰ্ড ফৰ্থ এটেম্প গতিকে মই ভাবো যে এইবাৰ আমি যিসকলক ভিডিঅ'ত দেখা পাম যিসকলৰ ফটো আছে যেহেতু পাৰমিশন নোলোৱাকৈ তেওঁলোকে কামটো কৰিছিল আমি কঠোৰ ব্যৱস্থা আমি হাতত লম হয় কংগ্ৰেছৰ প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী কি ক'লে আপোনালোকে শুনিছে কাৰণ যি পৰিস্থিতিৰ কথা মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছে যে সমগ্ৰ ঘটনাৰ বাবে কংগ্ৰেছেই দায়ী কংগ্ৰেছৰ নেতৃত্বই দায়ী আৰু কংগ্ৰেছে সঠিকভাৱে এই প্ৰতিবাদী কাৰ্যসূচীটো চলাই যাব পৰা নাছিল গতিকে যি হৈছে যি নহয় কিন্তু এজন ব্যক্তিৰ মৃত্যু হ'ল সেইটো কোনোৱে কামনা কৰা নাছিল আজি যাতে এনেকুৱা কোনো ঘটনাৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে কিন্তু প্ৰশাসন সষ্টম হৈছে আৰু ইতিমধ্যে এইটো কাৰণে কৈছো যে যিজন কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু শিৱ আহিছিলে তেখেতক যেনেকৈ নিখাৰ ভাগতেই আৰক্ষী আটক কৰিছে তাৰ পৰা প্ৰমাণ কৰিব পাৰি যে আজি কোনো কাৰণত কংগ্ৰেছৰ প্ৰতিবাদটো হয়তো চৰকাৰে সফলভাৱে ইয়াত হ'বলৈ নিদিব কাৰণ দিনৰ 11 বজাৰ পৰা প্ৰতিবাদী কাৰ্যসূচী আছে আৰু কিছু সময়ৰ পিছতে ইতিমধ্যে কংগ্ৰেছৰ যিসকল নেতাকৰ্মী আছে তেওঁলোক আহি সমাবেত হ'ব হয়তো তেখেতলোকক মানৱবেদ্য সমাৰ কমপ্লেক্স হওক বা ৰাজীৱ ভৱন হওক যি অঞ্চলত তেওঁলোক গোট খাব তাতে তেখেতলোকক ৰুধিবলৈ চেষ্টা কৰা হ'ব আৰু ইতিমধ্যে কৈছো বেৰিকেড ব্যৱস্থা কৰিছে আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে পুৱাৰ ভাগৰ পৰা জিএছওত দেখা গৈছে যথেষ্ট সংখ্যক আৰক্ষী নিৰাপত্তা আৰক্ষী গিজগিজাই আছে চিআৰপিএফ থাকিব লগতে অসম আৰক্ষীৰ লগত তেওঁলোকক ৰুধিবৰ বাবে ভূপেন বৰাৰ নেতৃত্বত যেহেতু এই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে জনতা ভৱন ঘেৰাও কাৰ্যসূচী আৰু মিডুল ইছলামৰ মৃত্যুৰ
ঘটনাটোৰ ন্যায়িক তদন্তৰ দাবী কৰিছে কংগ্ৰেছে ইতিমধ্যে আৰক্ষী থানাত গোচৰ ৰুজু হৈছে মুখ্যমন্ত্ৰীয়েও তদন্ত ঘোষণা কৰিছে সমগ্ৰ ঘটনাৰ আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে সমগ্ৰ ঘটনাৰ তদন্ত কৰা হ'ব কিন্তু যি তাতে ভিডিঅ' ফুটেজ আছিল আমাৰ যি সংবাদ মাধ্যমৰ পৰা তেওঁলোকে কালেক্ট কৰিব তাৰ ভিত্তিত কিন্তু কি হৈছিল প্ৰকৃততে কোনে উচতনি দিছিল তাত কোনোবা তৃতীয় পক্ষ জড়িত আছিল নেকি এই সমগ্ৰ ঘটনাৰ তদন্ত কৰা হ'ব কিন্তু জনাইছো যে আজি যি কাৰ্যসূচী আছে জনতা ভৱনৰ কাৰ্যসূচী তাক লৈ কিন্তু কটকটীয়া নিৰাপত্তা দিছপুৰৰ আশে-পাশে থকা 6 মাইলৰ পৰা আৰম্ভ কৰি গণেশগুৰি এই কাষৰ সমগ্ৰ অঞ্চলত কিন্তু এতিয়াৰ পৰাই যেহেতু 11 বজাৰ পৰা প্ৰতিবাদী কাৰ্যসূচী আছে যিসকল লোক যাতে সাধাৰণ লোকৰ কিছু অসুবিধা নহয় তাৰ বাবেও কিন্তু চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কৈছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰতিবাদ কৰিবলৈ নিৰ্দিষ্ট স্থান আছে তাত প্ৰতিবাদ কৰক ৰাজপথত নহয় গতিকে কি হয় দিনৰ 11 বজালৈ ৰখিব লাগিব কিন্তু এতিয়া গম পোৱা গৈছে যে চৰকাৰ কিন্তু হস্তময় আছে কংগ্ৰেছৰ এই প্ৰতিবাদ জনতা ভৱন ঘেৰাও কাৰ্যসূচী সফল হ'বলৈ হয়তো চৰকাৰে নিদিব ধন্যবাদ